নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ ষষ্ঠ অধ্যায় জীৱন প্ৰক্ৰিয়া পাঠটিৰ বিষয়ে আলোচনা কৰিম আজি আমি এই পাঠটিত তোমালোকলৈনো কি অনুশীলনী দিয়া আছে সেই অনুশীলনীৰ প্ৰশ্নসমূহ আলোচনা কৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে খুব ভালদৰে শুনিবলৈ চেষ্টা কৰিবা চাও আহা অনুশীলনীৰ প্ৰথম প্ৰশ্ন তোমালোকলৈ কি দিয়া হৈছে চোৱা প্ৰথম প্ৰশ্ন হৈছে মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ পৰিপুষ্ট শ্বসন ৰেচন পৰিবহন এতিয়া মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ হ'ব ছাত্ৰ ছাত্ৰীসকল তোমালোকে উত্তৰটো নিশ্চয় গমেই পাইছা উত্তৰটো হৈছে ৰেচন তন্ত্ৰ মানুহৰ বৃক্ক দুটা ৰেচন তন্ত্ৰৰ অংশ হয়নে নহয় বৃক্কৰ জৰিয়তে কি হয় আমাৰ শৰীৰত দেহৰ অলাগতিয়াল পদাৰ্থ মূত্ৰ উৎপন্ন হয় হয়নে নহয় আৰু আমাৰ শৰীৰৰ পৰা অলাগতিয়াল পদাৰ্থ যে আঁতৰাই দিয়ে সেই গুটি পৰিবহন তন্ত্ৰটোৰ নাম কি বুলি কোৱা হয় তাক ৰেচন তন্ত্ৰ বুলি কোৱা হয় এতিয়া চোৱা পিছৰ প্ৰশ্ন উদ্ভিদৰ দেহত জাইলেমৰ কাম হ'ল পানীৰ পৰিবহন খাদ্যৰ পৰিবহন এমিনো এচিডৰ পৰিবহন অক্সিজেনৰ পৰিবহন উদ্ভিদৰ দেহত জাইলেমৰ কাম কি হৈ যায় জানানে জাইলেমৰ কাম হৈছে পানীৰ পৰিবহন জাইলেম আৰু ফ্লুএম লগ লাগি যি সংবহন কলা সৃষ্টি কৰে হয়নে না উচ্চ খাপৰ উদ্ভিদৰ দেহত থকা জাইলেম আৰু ফ্লুএমক একেলগে কি বুলি কোৱা হয় সংবহন কলা বুলি কোৱা হয় তাৰে জাইলেমে কি কৰে জানানে উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ পৰিবহন কৰে আনহাতে ফ্লুএমত কি হয় ফ্লুএম কলাৰ যোগেদি খাদ্যৰ পৰিবহন সংঘটিত হয় গতিকে ইয়াত যেহেতু জাইলেমৰ কাম সুধিছে গতিকে ইয়াৰ উত্তৰটো কি হ'ব জাইলেমৰ ক্ষেত্ৰত কি পৰিবহন দেখিবলৈ পোৱা যায় পানীৰ পৰিবহন দেখিবলৈ পোৱা যায় পিছৰ প্ৰশ্ন চোৱা স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয় স্বপোষীয় পৰিপুষ্টি য'ত সালোক সংশ্লেষণ প্ৰক্ৰিয়া হয়নে নহয় উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে গতিকে তাৰ কাৰণে কিহৰ প্ৰয়োজন হয় চোৱা কাৰ্বন ডাই অক্সাইড আৰু পানী পত্ৰহৰিত সূৰ্যৰ পোহৰ ওপৰৰ আটাইকেইটা গতিকে এই অপচন কেইটাৰ পৰা তোমালোকে উত্তৰটো নিশ্চয় গমেই পাইছা গতিকে ইয়াৰ উত্তৰটো কি হ'ব ওপৰৰ আটাইকেইটা কাৰণ স্বপোষীয় পৰিপুষ্টি সালোক সংশ্লেষণ প্ৰক্ৰিয়া সংঘটিত হ'ব লাগিলে বায়ুমণ্ডলৰ পৰা উদ্ভিদে কাৰ্বন ডাই অক্সাইড গেছ আহৰণ কৰে জাইলেম ফিপাই কি কৰে মাটিৰ পৰা পানী শুহি লয় সৌৰ শক্তি আহৰণ কৰে হয়নে নহয় আৰু পত্ৰহৰিতত থকা যি ক্লৰোফিল যি সেউজীয়া ৰঞ্জক পদাৰ্থ সেই পত্ৰহৰিতৰ বা ক্লৰোফিলৰ সহায়তে কি হয় সেউজীয়া উদ্ভিদৰ পাতত আহাৰ প্ৰস্তুত হয় আৰু এই গোটেই পৰিপুষ্টিটো প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় স্বপোষীয় পৰিপুষ্টি বুলি কোৱা হয় পিছৰ প্ৰশ্ন চোৱা পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় পাইৰুভেট অণু ভাঙি যি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হয় সেই প্ৰক্ৰিয়াটো ক'ত সংঘটিত হয় সাইটোপ্লাজম মাইটোকন্ড্ৰিয়া ক্লোৰোপ্লাষ্ট কোষকেন্দ্ৰ গতিকে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় মাইটোকন্ড্ৰিয়াত হয়নে নহয় চোৱা এবাৰ পিছৰ প্ৰশ্ন দিয়া আছে আমাৰ শৰীৰত চৰ্বিজাতীয় খাদ্যসমূহ কেনেদৰেনো পাচন হয় এই প্ৰক্ৰিয়াটো শৰীৰৰ কোন অংশত সংঘটিত হয় চৰ্বিজাতীয় বা স্নেহজাতীয় পদাৰ্থসমূহ চোৱা মানুহৰ পাচন নলীৰ ক্ষুদ্ৰান্তত খাদ্যৰ স্নেহ পদাৰ্থৰ পাচন ঘটে চোৱা মানুহৰ যি পাচন নলীৰ ক্ষুদ্ৰান্ত অংশত কিহৰ পাচন ঘটে স্নেহ পদাৰ্থ বা চৰ্বিজাতীয় পদাৰ্থৰ পাচন ঘটে ক্ষুদ্ৰান্তত স্নেহ পদাৰ্থৰ ওপৰত পিত্তৰস অগ্নাশয় ৰস আৰু আন্ত্ৰিক ৰসে স্নেহ পদাৰ্থৰ পাচন কাৰ্যত সহায় কৰে দেখিছানে যি পাচক ৰস চোৱা পিত্তৰস অগ্নাশয় ৰস আৰু আন্ত্ৰিক ৰস এই তিনিওবিধ ৰসে কিহৰ হজম প্ৰক্ৰিয়াত পাচন প্ৰক্ৰিয়াত সহায় কৰে স্নেহ পদাৰ্থ বা চৰ্বিজাতীয় পদাৰ্থৰ পাচনত কিহে সহায় কৰে পিত্তৰসে সহায় কৰে আন্ত্ৰিক ৰসে সহায় কৰে আৰু অগ্নাশয় গ্ৰন্থিৰ পৰা যি অগ্নাশয় ৰস নিঃসৰণ হয় এই তিনিও পাচক ৰসে স্নেহ পদাৰ্থৰ পাচন কাৰ্যত সহায় কৰে পিত্তৰসে চৰ্বিৰ জটিল অণুৰ পৰা সৰল কিছুমান অণুৰ সৃষ্টি কৰে তাকে প্ৰলম্বন বুলি কয় আৰু এই পাচক ৰসসমূহৰ সহায়ত কি হয় খাদ্যৰ যি জটিল অণু সেই জটিল অণুসমূহ কি অণুলৈ সৰল অণুলৈ কি হয় ৰূপান্তৰ হয় চোৱা
অগ্নাশয় ৰসত থকা অগ্নাশয় লাইপেজে চৰ্বিৰ সৰু অণুসমূহৰ ওপৰত কাৰ্য কৰি ফেটি এচিড আৰু গ্লিচাৰল সৃষ্টি কৰে দেখিছানে কি সৃষ্টি কৰে খাদ্যৰ যি জটিল অণু চৰ্বি বা স্নেহ পদাৰ্থৰ যি জটিল অণু তাৰ ওপৰত ক্ৰিয়া কৰি কিহলৈ সৰল অণুলৈ ৰূপান্তৰ কৰে ফেটি এচিড আৰু গ্লিচাৰল সৃষ্টি কৰে ঠিক সেইদৰে আন্তৰিক ৰসত থকা আন্তৰিক লাইপেজে অৰ্ধবাঞ্ছিত চৰ্বিৰ ওপৰত কাৰ্য কৰি ফেটি এচিড আৰু গ্লিচাৰল সৃষ্টি কৰে দেখিছানে আন্তৰিক ৰসে কি কৰে ফেটি এচিড আৰু গ্লিচাৰল সৃষ্টি কৰে এইদৰে স্নেহ পদাৰ্থ বা লিপিডৰ কি হৈ যায় জানানে পাচন ঘটে পিছৰ প্ৰশ্ন চোৱা পাচনত লালটিৰ ভূমিকা কি পাচনত লালটিৰ ভূমিকা আছে কাৰণ আমাৰ যি খাদ্যৰ যি পাচন প্ৰক্ৰিয়া প্ৰথম আমাৰ মুখ গহ্বৰতে আৰম্ভ হয় হয়নে নহয় আমি যে খাদ্য চুবাই খাওঁ হয়নে নহয় লালটিৰ যি উৎসেচক থাকে সেই লালটিত থকা উৎসেচকে কি কৰে খাদ্যৰ হজম হোৱাত সহায় কৰে লালটিত থকা উৎসেচক লালটিত টাইলিন নামৰ উৎসেচক থাকে হয়নে নহয় সেই উৎসেচকে খাদ্যৰ যি চেতসাৰ অংশ হজম হোৱাত বা পাচন হোৱাত সহায় কৰে চোৱা পাচন কাৰ্যত লালটিৰ ভূমিকা হ'ল লালটি গ্ৰন্থিৰ পৰা লালটি ক্ষৰণ হয় দেখিছানে লালটি আমাৰ লালটি যি গ্ৰন্থি আছে সেই লালটি গ্ৰন্থিৰ পৰা কি ক্ষৰণ হয় কি নিঃসৰণ হয় লালটি নিঃসৰণ হয় লালটি পানী লৱণ লাইসোজাইম উৎসেচক টাইলিন উৎসেচক আৰু মিউচিনেৰে গঠিত দেখিছানে লালটিত থকা টাইলিন উৎসেচকে চেতসাৰ আৰু গ্লাইকোজেনক মাল্টজলৈ কি কৰে জানানে ৰূপান্তৰ কৰে গতিকে আমাৰ খাদ্যৰ যি চেতসাৰ অংশ সেই চেতসাৰ অংশৰ প্ৰথম পাচন ক'ত আৰম্ভ হয় আমাৰ মুখ গহ্বৰতে আৰম্ভ হয় আমাৰ খাদ্যৰ যেতিয়া আমি খাওঁ তেতিয়া আমাৰ যি লালটিৰ লগত লগ হয় তেতিয়া কি হৈ যায় জানানে পাচন কাৰ্য আৰম্ভ হয় ইয়াৰ পিছৰ প্ৰশ্ন চোৱা স্বপোষিত পুষ্টিৰ কাৰণে কি কি কাৰকৰ প্ৰয়োজন ইয়াৰ উপজাত পদাৰ্থবোৰ কি কি স্বপোষিত পুষ্টিৰ কাৰণে কি কি কাৰকৰ প্ৰয়োজন বিভিন্ন কাৰকৰ প্ৰয়োজন হয় সৌৰ শক্তিৰ প্ৰয়োজন হয় কাৰ্বন ডাই অক্সাইড গেছৰ প্ৰয়োজন হয় হয়নে নহয় তাৰ ফলত যি উপজাত পদাৰ্থসমূহ হৈছে অক্সিজেন হয়নে নহয় সালোক সংশ্লেষণ প্ৰক্ৰিয়াত অক্সিজেন গেছ নিৰ্গত চোৱা স্বপোষিত পুষ্টিৰ বাবে প্ৰয়োজনীয় কাৰকসমূহ হ'ল সূৰ্যৰ পোহৰ সৌৰ শক্তিৰ সহায়তে সম্ভৱ হয় ক্লোৰোফিল সেউজীয়া পাতত থকা যি ৰঞ্জক পদাৰ্থ সেউজীয়া ৰঞ্জক পদাৰ্থ ক্লোৰোফিল কাৰ্বন ডাই অক্সাইড গেছ পানী আৰু প্ৰয়োজনীয় উষ্ণতা স্বপোষিত পুষ্টিৰ উপজাত পদাৰ্থ হ'ল আণৱিক অক্সিজেন স্বপোষীয় পৰিপুষ্টিৰ ফলত যি কি গেছৰ সৃষ্টি হয় অক্সিজেন গেছ হয়নে নহয় বায়ুমণ্ডললৈ উদ্ভিদে এৰি দিয়ে পিছৰ প্ৰশ্ন চোৱা সবাত আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য কি কি সবাত আৰু অবাত শ্বসন সম্পাদন কৰা প্ৰাণীৰ নাম লিখা সবাত শ্বসন অক্সিজেনৰ উপস্থিতিত সংঘটিত হয় আৰু অবাত শ্বসন অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয় তোমালোকে মনত ৰাখিবা আৰু সবাত শ্বসনত যি শক্তিৰ উৎপন্ন হয় সেই শক্তিৰ পৰিমাণ অবাত শ্বসনৰ তুলনাতকৈ কি হৈ যায় জানানে বহুত বেছি হয় আৰু সবাত শ্বসন সম্পাদন কৰা প্ৰাণী আমি সবাত শ্বসন সম্পন্ন কৰো হয়নে নহয় বিভিন্ন স্থলচৰ জীৱ আৰু অবাত শ্বসন ইষ্ট আছে বিভিন্ন বেক্টেৰিয়া আছে যিবিলাকে কি কৰে অবাত শ্বসন সম্পন্ন কৰে চোৱা এই শ্বসন অক্সিজেনৰ উপস্থিতিত সংঘটিত হয় দেখিছানে সবাত শ্বসন অক্সিজেনৰ উপস্থিতিত সংঘটিত হয় তাৰ মানে মুক্ত অক্সিজেনৰ উপস্থিতিতহে সবাত শ্বসন সংঘটিত হয় আৰু অবাত শ্বসন অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয় দেখিছা এই শ্বসন কোষৰ মাইটকণ্ড্ৰিয়াৰ ভিতৰতে সংঘটিত হয় দেখিছানে এই শ্বসন কোষৰ মাইটকণ্ড্ৰিয়াত সংঘটিত হয় যি কোষৰ ভিতৰত থকা কোষংগাণু মাইটকণ্ড্ৰিয়াত সংঘটিত হয় আনহাতে অবাত শ্বসন কোষ পৰশতহে যি সাইটোপ্লাজম বুলি কোৱা হয় অবাত শ্বসন ক'ত সংঘটিত হয় কোষ পৰশত সংঘটিত হয় মনত ৰাখিবা সবাত শ্বসনত কি হয় অক্সিজেনৰ প্ৰয়োজন হয় অবাত শ্বসনত অক্সিজেনৰ প্ৰয়োজন নহয় সবাত শ্বসন ক'ত সংঘটিত হয় মাইটকণ্ড্ৰিয়াত সংঘটিত হয় অবাত শ্বসন ক'ত সংঘটিত হয় অবাত শ্বসন কোষ পৰশত সংঘটিত হয় সবাত শ্বসনৰ ফলত কি উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হয় মাইটকণ্ড্ৰিয়াৰ ভিতৰত সংঘটিত হয় কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তিৰ উৎপন্ন হয় কিন্তু অবাত শ্বসনত ইথানল কাৰ্বন ডাই অক্সাইড আৰু শক্তিৰ উৎপন্ন হয়
সবাতোষখনত বেছি পৰিমাণে শক্তি নিৰ্গত হয় দেখিছানে সবাতোষখনত বেছি পৰিমাণে শক্তি উৎপন্ন হয় ই এটা তাপবৰ্জী বিক্ৰিয়া সবাতোষখন এটা কেনেকুৱা বিক্ৰিয়া তাপবৰ্জী বিক্ৰিয়া আৰু ইয়াত চোৱা অবাতোষখনত কম পৰিমাণে শক্তি নিৰ্গত হয় এতিয়া চোৱা সবাতোষখন সম্পাদন কৰা প্ৰাণী মানুহ ভেকুলী চৰাই ইত্যাদি দেখিছানে মানুহ ভেকুলী চৰাই ইত্যাদি পক্ষী আৰু বিভিন্ন স্তন্যপায়ী প্ৰাণীসমূহে কি কৰে সবাতোষখন সম্পাদন কৰে আৰু অবাতোষখন সম্পাদন কৰা প্ৰাণী ইষ্ট কেতিয়াবা মানুহৰ কি হয় পেশীত আমাৰ পেশীসমূহ কেতিয়াবা যে হিৰামৰি মাৰি ধৰে ক্ৰেম্প হয় তেতিয়া তাতে কি উৎপন্ন হয় ল্যাকটিক এসিড উৎপন্ন হয় আৰু এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় অবাতোষখন বুলি কোৱা হয় পিছৰ প্ৰশ্ন চোৱা প্ৰচুৰ পৰিমাণৰ গেছ বিনিময় কৰিব পৰাকৈ বায়ুকোষ বিলাক কেনেকৈনো গঠিত হৈছে দেখিছানে প্ৰচুৰ পৰিমাণৰ গেছ বিনিময় কৰিব পৰাকৈ বায়ুকোষ বিলাক কেনেকৈনো গঠিত হৈছে মানে নহয় কেনেকৈনো গঠিত হৈছে আমি চাওঁ আহা ইয়াৰ উত্তৰটো কি হ'ব হাঁওফাঁওৰ বায়ুকোষবোৰ অতি পাতল কোষাবৰণেৰে গঠিত আৰু কোষাবৰণ সেমেকা হৈ থাকে দেখিছানে যাৰ বাবে সহজে গেছৰ ব্যাপন হ'ব পাৰে কোষক আৱৰি থকা যি আৱৰণ সেই আৱৰণখনকে কি বুলি কোৱা হয় কোষাবৰণ বুলি কোৱা হয় হাঁওফাঁওৰ যি বায়ুকোষ আছে বায়ুকোষবোৰ অতি পাতল আৰু অতি পাতল কোষাবৰণে গঠিত আৰু সেই কাৰণে কোষাবৰণখন কি হৈ থাকে হেমেকা হৈ থাকে কাৰণে সহজে গেছৰ কি প্ৰক্ৰিয়া সংঘটিত হ'ব পাৰে ব্যাপন প্ৰক্ৰিয়া সংঘটিত হ'ব পাৰে বায়ুকোষৰ ক্ষেত্ৰকালি বেছি হোৱা বাবে বায়ুকোষৰ আৱৰণৰ মাজেৰে যথেষ্ট গেছৰ বিনিময় ঘটিব পাৰে বায়ুকোষ বিলাক বা বায়ুকোষ বিলাকৰ কি হয় ক্ষেত্ৰকালি বেছি হোৱাৰ বাবে বায়ুকোষৰ আৱৰণৰ মাজেৰে যথেষ্ট কি ঘটিব পাৰে গেছৰ বিনিময় ঘটিব পাৰে ইয়াৰ পিছৰ প্ৰশ্ন চোৱা আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গলে কি হ'ব সাংঘাতিক কথা হ'ব আমাৰ দেহত যদি অক্সিজেনৰ পৰিমাণে কমি যায় হয়নে নহয় কোষীয় শ্বসনত গ্লুকোজৰ জাৰণৰ বাবে অক্সিজেনৰ আৱশ্যক হয় দেখিছানে কোষীয় শ্বসনত অক্সিজেনৰ প্ৰয়োজন হয় কিহৰ কাৰণে গ্লুকোজৰ জাৰণৰ বাবে তোমালোকে ইয়াৰ অলপ আগতে মই কৈছোৱে গ্লুকোজৰ জাৰণ ঘটে ক'ত ঘটে মাইটকন্ড্ৰিয়াত ঘটে হয়নে নহয় মাইটকন্ড্ৰিয়াত গ্লুকোজৰ জাৰণ হয় অক্সিজেনৰ উপস্থিতিত হেতুকেইটো সবাতোষখন বুলি কোৱা হয় অক্সিজেনৰ উপস্থিতিতে জাৰণ হৈ কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হয় চোৱা অক্সিজেনৰ উপস্থিতিত গ্লুকোজৰ জাৰণ ঘটি শক্তিৰ উৎপাদন হয় দেখিছানে অক্সিজেনৰ উপস্থিতিতহে গ্লুকোজৰ কি হ'ব পাৰে জাৰণ হ'ব পাৰে হৈ পেলাই শক্তি উৎপন্ন হয় যদি প্ৰয়োজনীয় অক্সিজেন শৰীৰত নাথাকে তেনেহলে গ্লুকোজৰ জাৰণ কি হ'ব বাধাপ্ৰাপ্ত হ'ব হয়নে নহয় গ্লুকোজৰ জাৰণত বাধাৰ সৃষ্টি হ'ব আৰু শক্তিৰ সৃষ্টি নহ'ব যাৰ ফলত শৰীৰত যি বিপাকীয় কাৰ্য সংঘটিত হৈ থাকে সেই বিপাকীয় কাৰ্যসমূহ কি হৈ যাব বিপাকীয় কাৰ্যসমূহ দেখোন নাইকিয়া হৈ যাব যাৰ ফলত শৰীৰত ঘটা বিপাকীয় কাৰ্য বাধাপ্ৰাপ্ত হ'ব তেতিয়া পেশীকোষসমূহত অক্সিজেনৰ অনুপস্থিতিত গ্লুকোজৰ পৰা শক্তিৰ সৃষ্টি হ'ব যাক কি বুলি কোৱা হয় অবাতোষখন বুলি কোৱা হয় এতিয়া চোৱা পিছৰ প্ৰশ্ন মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰটো বৰ্ণনা কৰা ইয়াৰ প্ৰয়োজন কি মানুহৰ যি তেজৰ পৰিবহন এই তেজৰ পৰিবহনক কি বুলি কোৱা হয় জানানে দ্বৈত পৰিবহন বুলি কোৱা হয় আমি চাওঁ আহা কিয়নো কোৱা হয় আমাৰ শৰীৰত তেজ দুটা গতিপথত পৰিবহন কৰে দেখিছানে আমাৰ শৰীৰত তেজ দুটা গতিপথত পৰিবহন কৰে ইয়াৰে এটা কি বুলি কোৱা হয় ক্লুমীয় পৰিবহন বোলে দেখিছা ইয়াৰে এটা কি বুলি কোৱা হয় ক্লুমীয় পৰিবহন বোলে য'ত হৃদপিণ্ডৰ পৰা অক্সিজেন বিহীন তেজ মানে কাৰ্বন ডাই অক্সাইড যুক্ত অক্সিজেন নাই মানে অশুদ্ধি তেজ মানে কাৰ্বন ডাই অক্সাইড যুক্ত তেজ চোৱা হৃদপিণ্ডৰ পৰা অক্সিজেন বিহীন তেজ ক'ত প্ৰৱেশ কৰে হাঁওফাঁওত প্ৰৱেশ কৰে আৰু হাঁওফাঁওৰ পৰা অক্সিজেন যুক্ত তেজ পুনৰ হৃদযন্ত্ৰত প্ৰৱেশ কৰে দেখিছানে আনটো পৰিবহনত অক্সিজেন যুক্ত তেজ হৃদপিণ্ডৰ পৰা ওলাই শৰীৰৰ বিভিন্ন স্থানলৈ গতি কৰে আৰু শৰীৰৰ পৰা অক্সিজেন বিহীন তেজ পুনৰ হৃদযন্ত্ৰত প্ৰৱেশ কৰে তেজৰ এই পৰিবহনক সিস্টেমিক পৰিবহন বোলে তেজৰ এই দুই প্ৰকাৰ পৰিবহনক কি বুলি কোৱা হয় দ্বৈত ৰক্ত সংবহন তন্ত্ৰ বুলি কোৱা হয়
সোৱা দ্বৈত ৰক্ত সংবহন তন্ত্ৰৰ বাবে তেজে হাওঁফাওৰ পৰা অক্সিজেন গ্ৰহণ কৰি তেজে হাওঁফাওৰ পৰা অক্সিজেন গ্ৰহণ কৰি শৰীৰৰ কলাকোষত অক্সিজেনৰ যোগান ধৰিব পাৰিছে সোৱা দ্বৈত ৰক্ত সংবহন তন্ত্ৰৰ বাবে তেজে হাওঁফাওৰ পৰা অক্সিজেন গ্ৰহণ কৰি শৰীৰৰ কলাকোষত কিহৰ যোগান ধৰিব পাৰিছে অক্সিজেনৰ যোগান ধৰিব পাৰিছে এতিয়া দেখিছানে যি এটা দেখিছানে এ হাওঁফাওৰ পৰা দেখিছানে হাওঁফাওৰ পৰা ক্লুম ধমনী সোৱা আৰু এয়া কি দেখাইছে হাওঁফাওৰ পৰা ক্লুম শিৰা দেখিছা এফালে তেজ মহাধমনী দেখিছানে ৰঙা অংশখিনি মহাধমনী আৰু যি নীলা অংশ দেখুৱা হৈছে এইখিনি হৈছে কি শিৰা আৰু মহাশিৰা আমাৰ হৃদযন্ত্ৰটোত কেনেকুৱা হৈছে আমাৰ হৃদযন্ত্ৰটো চাৰিটা অংশৰে গঠিত হয়নে নহয় সোৱা হাওঁফাওৰ পৰা ধৰা অক্সিজেন যুক্ত তেজ আহে এটা পৰিবহনত হয়নে নহয় আহি কেনেকুৱা হয় ইয়াতে কি থাকে বাওলিন্দ থাকে ইয়াতে কি থাকে বাওনিলয় থাকে ইয়াতে কি থাকে সুঅলিন্দ থাকে ইয়াতে কি থাকে সুনিলয় থাকে এতিয়া আমি কি কৰিছো অক্সিজেন গেছ আহৰণ কৰিছো অক্সিজেন যুক্ত তেজ কি হৈছে বাওলিন্দত সোমাই আকৌ ভালভৰ যি সংকোচনৰ ফলত কি হৈছে বাওনিলয়ত প্ৰৱেশ কৰিছে বাওনিলয়ৰ পৰা আকৌ ধমনীৰ যোগেদি কলৈ গৈছে শৰীৰৰ বিভিন্ন অংশলৈ প্ৰৱেশ কৰিছে হয়নে নহয় আকৌ শৰীৰৰ বিভিন্ন অংশত উৎপন্ন হোৱা অক্সিজেনবিহীন তেজ ক'ত প্ৰৱেশ কৰিছে সুঅলিন্দত প্ৰৱেশ কৰিছে সুঅলিন্দৰ আকৌ সংকোচনৰ ফলত কি হৈছে সুনিলয়লৈ তেজ আহিছে সুনিলয়ৰ পৰা আকৌ কাৰ্বন ডাই অক্সাইড যুক্ত তেজ ক'ত প্ৰৱেশ কৰিছে হাওঁফাওত প্ৰৱেশ কৰিছে দেখিছানে এনেদৰে তেজৰ কি হৈ থাকে পৰিবহন হৈ থাকে তেজে কিহৰ পৰিবহন কৰে তেজে অক্সিজেন যুক্ত তেজ আৰু অক্সিজেন বিহীন তেজৰ পৰিবহন কৰে এতিয়া সোৱা জাইলেম আৰু ফ্লোএম দ্ৰব্যৰ পৰিবহনৰ পাৰ্থক্যবোৰ কি জাইলেমৰ ক্ষেত্ৰত কেনেকুৱা পৰিবহন দেখা যায় আৰু ফ্লোএমৰ ক্ষেত্ৰত কেনেকুৱা পৰিবহন দেখা যায় আমি চাওঁ আহা জাইলেম আমি প্ৰথমে চাওঁ উদ্ভিদ দেহত পানী আৰু খনিজ লৱণ পৰিবহন কৰে জাইলেমে উদ্ভিদ দেহত কি পৰিবহন কৰে কেনেকুৱা দ্ৰব্য পৰিবহন কৰে পানী আৰু খনিজ লৱণ আনহাতে ফ্লোএমে কি কৰে খাদ্য আৰু আন পদাৰ্থ পৰিবহন কৰে তোমালোকে পাৰ্থক্য দুটা মনত ৰাখিবা জাইলেমে পানী আৰু খনিজ লৱণ পৰিবহন কৰে ফ্লোএমে খাদ্য আৰু আন পদাৰ্থ পৰিবহন কৰে জাইলেমৰ মাজেৰে দ্ৰব্যৰ পৰিবহন মাথো ঊৰ্ধ্বমুখী দিশতহে সংঘটিত হয় জাইলেমৰ মাজেৰে যি পানীৰ কি এটা সংবহন খুঁটিৰ সৃষ্টি হয় সেই সংবহন খুঁটিটো কেৱল কেনেকুৱা দিশত হয় ঊৰ্ধ্বমুখী দিশত হয় কিন্তু আনহাতে ফ্লোএমৰ যি পৰিবহন হয় খাদ্যৰ যি পৰিবহন হয় সেই ঊৰ্ধ্বমুখী দিশতো হ'ব পাৰে অধমুখী দিশতো হ'ব পাৰে বা পাৰ্শ্বীয় দিশতো হ'ব পাৰে চোৱা ঊৰ্ধ্বমুখী অধমুখী এই দুয়ো দিশতে হ'ব পাৰে বা পাৰ্শ্বীয় দিশতো কি হ'ব পাৰে খাদ্যৰ পৰিবহন হ'ব পাৰে সোৱা পৰিবহন সাধাৰণতে অপ্ৰতিৰোধক আৰু পৰিবহন ফ্লোএমৰ ক্ষেত্ৰত কেনেকুৱা হয় পৰিবহন সক্ৰিয় হয় ইয়াৰ পিছৰ প্ৰশ্ন সোৱা হাওঁফাওৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰা হাওঁফাওৰ বায়ুকোষ আৰু বৃক্কৰ যি নেফ্ৰনৰ গঠনৰ মাজত এতিয়া হাওঁফাওৰ বায়ুকোষ বিলাক হৈছে হাওঁফাওৰ সাংগঠনিক আৰু কাৰ্যকৰী একক দেখিছানে বায়ুকোষ বিলাকক কি বুলি কোৱা হৈছে হাওঁফাওৰ সাংগঠনিক আৰু কাৰ্যকৰী একক আনহাতে নেফ্ৰন বিলাক হৈছে বৃক্ক গঠনৰ কাৰ্যকৰী একক চোৱা নেফ্ৰন হৈছে বৃক্ক গঠনৰ প্ৰাথমিক বা কাৰ্যকৰী একক এতিয়া বায়ুকোষ বিলাকে কি কৰে তেজৰ পৰা কাৰ্বন ডাই অক্সাইড বাহিৰ কৰে দেখিছানে কিন্তু কি কৰে নেফ্ৰনে কি কৰে নেফ্ৰনে যি নাইট্ৰজেন জাতীয় পদাৰ্থ অলাগতিয়াল পদাৰ্থ সেই নাইট্ৰজেন জাতীয় পদাৰ্থসমূহে কি কৰে বাহিৰ কৰে তেজৰ পৰা নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থ বাহিৰ কৰে সোৱা বায়ুকোষবোৰ দেখাত কেনেকুৱা হয় বেলুনৰ দৰে হয় আনহাতে নেফ্ৰন বিলাক দেখিবলৈ কেনেকুৱা হৈ যায় জানানে কাপ বা পিয়লা আকৃতিৰ হয় নেফ্ৰন দেখাত কেনেকুৱা হয় কাপৰ দৰে হয় এতিয়া সোৱা সিহঁতৰ মাজত কেনেকুৱা ধৰণৰ এটা মিল আছে হাওঁফাওৰ বায়ুকোষ আৰু নেফ্ৰনৰ চাৰিওফালে কিহে আগুৰি থাকে ৰক্তকেশিকাই আগুৰি থাকে আৰু জালিকাৰ সৃষ্টি কৰে বিভিন্ন ৰক্তকেশিকাই আগুৰি এখন কি সৃষ্টি কৰে ৰক্ত জালিকাৰ সৃষ্টি কৰে হাওঁফাওৰ বায়ুকোষ আৰু নেফ্ৰনৰ চাৰিওফালে ৰক্তকেশিকাই আগুৰি ৰাখে আৰু কিহৰ সৃষ্টি কৰে জালিকাৰ সৃষ্টি কৰে
গতিকে ছাত্ৰ-ছাত্ৰীসকল এইখিনি হৈছে তোমালোকৰ এই জীৱন প্ৰক্ৰিয়া পাঠটিত থকা অনুশীলনীৰ প্ৰশ্ন আৰু এই অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ গতিকে আশা কৰিছো তোমালোকে বুজিবলৈ সক্ষম হৈছা আজিলৈ আহিছো ধন্যবাদ